ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ জুলাই মাহৰ আজি 31 তাৰিখ আজি বাৰ হ'ব শুক্ৰবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ তিথি হ'ব কৃষ্ণ দ্বিতীয় তিথি তাৰ পিছতে কৃষ্ণ তৃতীয় তিথি আৰম্ভ হ'ব নক্ষত্ৰ ধনিষ্ঠা নক্ষত্ৰ তাৰ পিছতে শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব সৌভাগ্য যোগ তাৰ পিছতে শুভন যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব তৈতিলকৰণ তাৰ পিছতে গড়কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব মকৰ ৰাশি তাৰ পিছতে কুম্ভ ৰাশি আৰম্ভ হ'ব আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী উত্তৰবত আজি সূৰ্য উদয় হ'ব 4:51 সূৰ্যাস্ত সম হ'ব 6:06 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক আজি মেঘ ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি ধন সম্পত্তিৰ ক্ষেত্ৰত মধ্যম পুৰণি বাকী টকা পইচা ঘূৰি আহিব পাৰে অৱশ্যে খৰচ বেছি হ'ব বন্ধু বা আত্মীয়ৰ পৰা আত্মীয়ক ধাৰ দিয়াৰ আগত দুবাৰ ভাবিব বিনিয়োগৰ বাবে আজি শুক্ৰবাৰ দিনটো ভাল নহয় বুলি কৈছে ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰজেক্ট আৰম্ভ হ'ব আপোনালোকৰ নেতৃত্ব গুণ আজি দেখা যাব সহকৰ্মীসকলৰ পৰা অলপ ইচ্ছাৰ সন্মুখীন হ'ব পাৰে চৰকাৰী কাগজ পত্ৰত সফলতা পোৱাৰ সম্ভাৱনা আছে নতুন আইডিয়া আপোনালোকৰ আহিব কিন্তু বেছি খৰখেদা কৰিলে ভুল হ'ব পাৰে আজি 10 মিনিট ধ্যান কৰিলে মানসিক শান্তি পাব বুলি কৈছে দাম্পত্য আৰু প্ৰেম জীৱনত মৰম বাঢ়িব বুলি কৈছে সংগীক সময় দিয়ক বুলি কৈছে অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে কথাৰ সময়ত কোমল ভাষাৰ ব্যৱহাৰ কৰক শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো ভাল প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে মনোযোগ বেছি থাকিব শিক্ষকৰ পৰা সহায় পাব আজি শুভ সময় দুপৰীয়া 12টাৰ পৰা 1:30 সময়খিনিত অশুভ সময় হৈছে আবেলি 4:30 পৰা 6টা বজাৰ সময়খিনি শুভ দিশ হৈছে পূব দিশ আজি গৃহ আৰু পৰিয়াল বা ঘৰ আৰু পৰিয়ালৰ ক্ষেত্ৰত বিশেষকৈ পৰিয়ালত শান্তি থাকিব মাতৃ স্বাস্থ্যৰ যত্ন লওক ঘৰখনত কোনো শুভ কাৰ্য আলোচনা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ ৰ'দৰ বাবে ভাগৰুৱা আৰু ৰক্তচাপৰ সমস্যা অলপ বাঢ়িব পাৰে বুলি কৈছে পানী বেছিকৈ খাওক বুলি কৈছে জাংক ফুড এৰিব লাগিব বুলি কৈছে ইচ্ছা আৰু আকাংক্ষা আজি আপোনালোকৰ এটা ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে হাৰ নামানিব যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰাৰ হ'ব বুলি কৈছে দূৰ যাত্ৰা আজি পিছুৱাই দিয়াটো ভাল হ'ব গাড়ী চলাওঁতে সাৱধান হওক বুলি কৈছে কৰ্তব্যৰ ক্ষেত্ৰত আজি দায়িত্ব বেছি থাকিব কাকো আপোনালোকে প্ৰতিশ্ৰুতি দি আপোনালোকে প্ৰতিশ্ৰুতি যদি ৰক্ষা নকৰে তেন্তে আপোনালোকে সমস্যাত পৰিব পাৰে ব্যৱসায়ত লাভ হ'ব নতুন ক্লায়েণ্ট পাব পাৰে বুলি কৈছে বন্ধুৰ পৰা ভাল খবৰ আহিব পাৰে পুৰণি বন্ধুৰ লগত দেখা হ'ব পাৰে কিছু লোকৰ একে সময়তে নতুন কাম আৰম্ভ কৰাৰ আগত গুৰুজনৰ আশীৰ্বাদ লওক বুলি কৈছে অসুবিধা খং নিয়ন্ত্ৰণ কৰক খৰখেদা নিয়ন্ত্ৰণ কৰক বুলি কৈছে নহ'লে সম্পৰ্কত ফাট মেলিব পাৰে পূজাৰ আৰু উপায় হনুমানজীক সেন্দুৰ আৰু মেলি আপোনালোকে তেল অৰ্পণ কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিলে ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক শুভ ৰং হৈছে ৰঙা কমলা ৰং আৰু শুভ সংখ্যা হৈছে কলা অশুভ ৰং হৈছে কলা ৰং সাৱধান হ'ব লাগিব আজি কোনো কাগজত চহী কৰাৰ আগতে ভালকৈ চাওক বুলি কৈছে কৰ্মত সফলতা পাবলৈ ৰঙা ৰুমাল এখন লগত ৰাখক কৰ্ম আৰু শিক্ষাৰ ক্ষেত্ৰত দুয়োটাই উন্নতি যোগ আছে বুলি কৈছে আইনী বিষয়ত আজি নুচুব পিছলৈ পেলাই দিয়ক বুলি কৈছে ভাগ্য 70% আপোনালোকৰ পক্ষত কিন্তু পৰিশ্ৰমেৰে বাকী 30% পূৰণ কৰক কোনো ব্যক্তিক বিশেষকৈ সহায় কৰিলে সেই পুণ্য আপোনালোকৰ ঘৰলৈ ঘূৰি আহিব বুলি কৈছে মংগল আৰু সূৰ্যৰ সংযোগে আপোনালোকক শক্তি দিব কিন্তু অহংকাৰ নকৰিব খৰখেদা নকৰাকৈ ধৈৰ্যৰে কাম কৰক এইটো আজি আপোনালোকৰ বাবে মন্ত্ৰ হ'ব 31 জুলাই 2026 মেঘ ৰাশি লোকসকলৰ বাবে আজি কৰ্ম আৰু পৰিয়ালৰ ক্ষেত্ৰত ভাল দিন খং আৰু খৰচ নিয়ন্ত্ৰণ কৰিলে দিনটো সোণালী হ'ব বুলি কৈছে যদিহে আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আজি ধনৰ ক্ষেত্ৰত স্থিৰতা থাকিব পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব অৱশ্যে অযথা খৰচ কমাওক বুলি কৈছে ধাৰ দিয়া লোৱাৰ পৰা বিৰত থাকক বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ ধৈৰ্য আৰু কঠোৰ পৰিশ্ৰমৰ ফল পাব আজি চিনিয়ৰসকলৰ দায়িত্ব দিব পাৰে সহকৰ্মীৰ লগত মতানৈক্য হ'ব পাৰে শান্তিৰে সমাধান কৰক চিন্তা আৰু মানসিকতা অলপ বিশেষকৈ অস্থিৰতা আহিব পাৰে বেছি চিন্তা নকৰিব প্ৰকৃতিৰ মাজত 20 মিনিট আপোনালোকে সময় দিলে মন ভাল লাগিব দাম্পত্য আৰু প্ৰেম জীৱনৰ সংগীৰ লগত অলপ ভুল বুজাবুজি হ'ব পাৰে ইগো এৰি কথা পাতক বুলি কৈছে অবিবাহিতসকলৰ বাবে আজি দিনটো বিশেষকৈ প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে পৰিয়ালক সময় দিয়ক বুলি কৈছে আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো সাধাৰণ হ'ব মনোযোগ বিশেষকৈ ভাঙিব পাৰে কঠিন বিষয়বোৰ আজি বিশেষকৈ জানিবৰ বাবে চেষ্টা কৰক পুনৰাবৃত্তি কৰক বুলি কৈছে শুভ সময় বিশেষকৈ 9টাৰ পৰা 10:30 সময়খিনি অশুভ সময় হৈছে আবেলি 3টাৰ পৰা 4:30 সময়খিনি শুভ দিশ হৈছে দক্ষিণ পূব আজি গৃহ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ শান্তি বজাই ৰাখক বিশেষকৈ ডাঙৰজনৰ আশীৰ্বাদ পাব বুলি কৈছে ঘৰখনৰ সা-সজ্জা বা নতুন সামগ্ৰী কিনিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি গলাৰ হজম আৰু ঠাণ্ডাৰ সমস্যা হ'ব পাৰে গৰম টেঙা খাদ্য পৰিহাৰ কৰক পানী উতলাই খাওক বুলি কৈছে ব্যায়াম নেৰিব ইচ্ছা আৰু আকাংক্ষাৰ ক্ষেত্ৰত আজি আপোনালোকৰ এটা ইচ্ছা পূৰণৰ বাবে সঠিক পদক্ষেপ ল'ব পাৰিব অলপ সময় লাগিব কিন্তু ভাল ফল পাব
যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰা লাভজনক হ'ব, দূৰ যাত্ৰা আজি নকৰাই ভাল হ'ব। ভ্ৰমণৰ সময়ত বস্তু বাহানি চাই ল'ব বুলি কৈছে। কৰ্তব্য আজি আপোনালোকৰ দায়িত্ববোধ আজি সকলোৰে প্ৰশংসা কৰিব। কৰ্ম আৰু পৰিয়াল দুয়োটাতে আপোনালোকৰ ভাৰসাম্য ৰাখক বুলি কৈছে। লাভৰ ক্ষেত্ৰত ব্যৱসায় ধীৰে ধীৰে লাভ আহিব, খৰখেদা নকৰিব। জোতা কাপোৰৰ ব্যৱসায়ীসকলৰ বাবে ভাল দিন। আজি বন্ধুৰ পৰা আৰ্থিক বা কৰ্মৰ ক্ষেত্ৰত সহায় পাব। পুৰণি বন্ধু আৰু গভীৰ হ'ব। নতুন আৰম্ভণি, নতুন কাম আৰম্ভ কৰাৰ বাবে আজিৰ দিনটোত মধ্যম। লগতে কৈছে যে আগতে পৰিকল্পনা কৰি লওক বুলি কৈছে। অসুবিধা আছে জেদ আৰু অলাসতা আজি আপোনালোকৰ ডাঙৰ শত্ৰু হ'ব, ইয়াক এৰিব লাগিব। পূজা আৰু উপায়, মাৰ লক্ষ্মীক বগা মিঠাই আৰু বগা ফুল আগবঢ়াওক বুলি কৈছে, ভাল হ'ব। আজি কোনো ডাঙৰ সিদ্ধান্ত ল'ব লাগিলে সংগী বা জীৱনসংগীৰ লগত আলোচনা কৰক। শুভ ৰং হৈছে বগা, গোলপীয়া, নীলা ৰং আৰু অশুভ ৰং হৈছে ৰঙা ৰং। সাৱধান হ'ব লাগিব আজি খাদ্যত অলপ সাৱধান হ'ব লাগিব। বাহিৰৰ খাদ্য বিশেষকৈ আপোনালোকে এৰিব লাগিব, পেটৰ সমস্যা হ'ব পাৰে। আজি আৰ্থিক স্থিৰতাৰ বাবে বিশেষকৈ পকেটত ৰূপৰ মুদ্ৰা ৰাখক। উন্নতিৰ ক্ষেত্ৰত কৰ্ম আৰু সঞ্চয় দুয়োটাৰ ক্ষেত্ৰতে ধীৰে ধীৰে উন্নতি হ'ব। বিবাদ হ'ব, ভাই ভনী বা ওচৰ চুবুৰীয়াৰ লগত কাজিয়া নকৰিব বুলি কৈছে। ভাগ্য 65% আপোনালোকৰ পক্ষত, বাকীখিনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে দিব বুলি কৈছে। আজি কোনো অভাৱী মানুহক দান কৰক বুলি কৈছে, পুণ্য লাভ হ'ব বুলি কৈছে। শুক্ৰৰ প্ৰভাৱত সৌন্দৰ্য আৰু আৰামৰ প্ৰতি আকৰ্ষণ বাঢ়িব, কিন্তু বেছি খৰচ নকৰিব। ধৈৰ্য আৰু শান্তিৰে আগবাঢ়ক বুলি কৈছে। আজিৰ দিনটো আপোনালোকৰ মন্ত্ৰ হ'ব বুলি কৈছে, অস্ত্ৰ হ'ব বুলি কৈছে। 31 জুলাই 2026 আজি কৈছে যে বৃষ ৰাশি লোকসকলৰ বাবে কৰ্ম আৰু আৰ্থিক দৃষ্টিকোণৰ পৰা দিনটো শুভ। এই সময়খিনিত কিন্তু নিজৰ মনোবল মজবুত কৰি ৰাখক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মিথুন ৰাশি 31 জুলাই 2026 শুক্ৰবাৰ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি ধন অহা যোৱাৰ বেছি থাকিব, হঠাতে ক'ৰবাৰ পৰা ধন আহিব পাৰে, কিন্তু লগে লগে খৰচো হ'ব। অনলাইন শ্বপিঙত অলপ সাৱধান হ'ব লাগিব। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত যোগাযোগৰ শক্তি আপোনালোকৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব। মিটিং মেনেজমেণ্টত সফলতা, নতুন আইডিয়াৰ বাবে প্ৰশংসা পাব বুলি কৈছে। আজি ফল আৰু বিশেষকৈ আপোনালোকৰ শুভ সময় হৈছে 10:30 পৰা 12 বজাৰ সময়খিনি। অশুভ সময় হৈছে আবেলি 5টাৰ পৰা 6:30 সময়খিনি। শুভ দিশ হৈছে উত্তৰ। বিশেষকৈ গৃহ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত বিশেষকৈ অতিথি আহিব পাৰে। ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব। ঘৰখনত ইণ্টাৰনেট বা মোবাইলৰ সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হাত ভৰি কান্ধ আৰু স্নায়ু বিষৰ প্ৰতি গুৰুত্ব দিব। বেছি মোবাইল লেপটপ ব্যৱহাৰ নকৰিব। পৰ্যাপ্ত টোপনি লওক বুলি কৈছে। ইচ্ছা আৰু আকাংক্ষাৰ ক্ষেত্ৰত যোগাযোগৰ জৰিয়তে আপোনালোকৰ এটা ডাঙৰ ইচ্ছাৰ পূৰণ হ'ব পাৰে। ইমেইল বা কল এটাৰ গুৰুত্বপূৰ্ণ হ'ব পাৰে। ছুটি যাত্ৰা আৰু ভ্ৰমণৰ বাবে শুভ। অফিচৰ কামত যাত্ৰা হ'ব পাৰে। লাগেজ আপোনালোকে চাই ল'ব। আজি কৰ্তব্যৰ ক্ষেত্ৰত আজি বেছিকৈ কথা ক'ব লাগিব, কিন্তু সকলো কথা সকলোকে নক'ব, গোপনীয়তা ৰাখক। লাভৰ ক্ষেত্ৰত মিডিয়া, লিখা, বিক্ৰী, মাৰ্কেটিঙৰ কামত লাভ হ'ব। নতুন ক্লাইণ্ট পাব। আজি বন্ধুৰ পৰা নতুন ব্যৱসায় আইডিয়া পাব পাৰে। ছ'চিয়েল মিডিয়াত কোনোবাই আপোনালোকক সহায় কৰিব। নতুন আৰম্ভণি, নতুন কোচ, নতুন বিশেষকৈ আপোনালোকৰ ব্লগ, নতুন চেনেল আৰম্ভ কৰাৰ বাবে আজি ভাল দিন। অসুবিধা হ'ব পাৰে মনৰ অস্থিৰতা আৰু সিদ্ধান্তহীনতা। এটা কাম শেষ নকৰাকৈ আনটো কামত নধৰিব। পূজা আৰু উপায়, ভগৱান বিষ্ণুক তুলসী পাত আগবঢ়াওক। ওম নমো ভগৱতে বাসুদেৱায় 21 বাৰ জপ কৰক। আজি কোনো চুক্তি কৰাৰ আগতে সকলো পে'মেণ্ট ভালকৈ চাই ল'ব, পইণ্টবোৰ চাই ল'ব। ৰঙৰ ক্ষেত্ৰত শুভ ৰং হৈছে সেউজীয়া, হালধীয়া। অশুভ আপোনালোকৰ ৰং হৈছে বগা, কিন্তু আজি মনত ৰাখিব সাৱধান হ'ব লাগিব। গুজবত কাণ নিদিব, নিজে চকুৰে নেদেখাকৈ বিশ্বাস নকৰিব। শুভ সংখ্যা হ'ব 6। আজি সেউজীয়া ৰঙৰ বস্তু লগত ৰাখক। বুদ্ধি আপোনালোকৰ তীক্ষ্ণ হ'ব। উন্নতিৰ ক্ষেত্ৰত যোগাযোগ, নেটৱৰ্কিং আৰু লিখাৰ জৰিয়তে উন্নতি হ'ব বুলি কৈছে। কথাৰ কাৰণে কাজিয়া হ'ব পাৰে। কথা কওঁতে শব্দৰ চয়নত আপোনালোকে সাৱধান হওক। ভাগ্যৰ 75% আপোনালোকৰ পক্ষত আৰু আপোনালোকৰ বুদ্ধিৰে বাকীখিনি আপোনালোকে সলনি কৰিব। আজি 3জন মানুহৰ লগত কথা আপোনালোকে কওক বুলি কৈছে, ভৱিষ্যতে কামত আহিব। আজি বিশেষকৈ বুধৰ শুভৰ প্ৰভাৱত বুদ্ধি আৰু বাক শক্তি বাঢ়িব। জীৱনৰ মূল মন্ত্ৰ হ'ব আজিৰ দিনটোৰ কথা কম, কাম বেছি আৰু মন শান্ত কৰি ৰাখক। এইটো আজি আপোনালোকৰ মূল মন্ত্ৰ হ'ব। 31 জুলাই 2026 মিথুন ৰাশি লোকসকলৰ বাবে কৰ্মৰ, শিক্ষা আৰু যোগাযোগৰ ক্ষেত্ৰত সোণালী দিন। অলপ অস্থিৰতা আহিলেও বুদ্ধিৰে সকলো সমাধান কৰিব পাৰিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ। কৰ্কট ৰাশি 31 জুলাই 2026 শুক্ৰবাৰ। কৰ্কট ৰাশি লোকসকলৰ বাবে আজি ধনৰ ক্ষেত্ৰত মধ্যম। আজি ঘৰখনত খৰচ বেছি হ'ব। মাতৃ আৰু পৰিয়ালৰ বাবে ধন খৰচ হ'ব পাৰে। বিনিয়োগ কৰাৰ আগতে ঘৰৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ লওক। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ কামৰ প্ৰতি মানুহে আকৰ্ষিত হ'ব। বিশেষকৈ সহকৰ্মীৰ পৰা সহায় পাব। চৰকাৰী বা খাদ্য পানী গোন্ধ সম্পৰ্কীয় ব্যৱসায় লাভ হ'ব। অফিচিয়েল বিশেষকৈ আপোনালোকে টিপছ পাব পাৰে। শিক্ষা আৰু মানসিকতাৰ ক্ষেত্ৰত মন আজি বেছি আৱেগিক হ'ব। সৰু কথাত আপোনালোকৰ মনটো বেয়া লাগিব পাৰে। পৰিয়ালৰ লগত সময় কটালে মন ভাল লাগিব। দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো ভাল দিন। সংগীক উপহাৰ দিব পাৰে। পৰিয়ালৰ সন্মতিত বিশেষকৈ সম্পৰ্ক আগবাঢ়িব। কিছুলোকৰ মাতৃ স্বাস্থ্যৰ প্ৰতি মন দিয়ক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব। ইতিহাস, মনোবিজ্ঞান, খাদ্য বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ শুভ। শিক্ষকৰ পৰা মৰম লাভ কৰিব। শুভ সময় হৈছে 7টাৰ পৰা 8:30 সময়খিনি। অশুভ সময় হৈছে আবেলি 2টাৰ পৰা 3:30 সময়খিনি। শুভ দিশ হৈছে পশ্চিম। ঘৰ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত শান্তি আৰু মৰমৰ পৰিৱেশ থাকিব। ঘৰখনৰ মেৰামতি বা নতুন সামগ্ৰী কিনাৰ পৰিকল্পনা হ'ব। ঘৰৰ পুৰণি ফটো চাই আপোনালোকৰ মন
ভাবুক হ'ব পাৰে কিছু লোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা, হজম শক্তিৰ সমস্যা, পানী অভাৱৰ সমস্যা হ'ব পাৰে। ঠাণ্ডা বিশেষকৈ খাদ্য হওক, পানী হওক, আপোনালোকে কমকৈ খাওক, টোপনিৰ যত্ন লওক। ইচ্ছা আৰু আকাংক্ষাৰ ক্ষেত্ৰত ঘৰ আৰু পৰিয়ালক লৈ আপোনালোকৰ ইচ্ছা পূৰণ হোৱাৰ সূচনা আছে। নতুন ঘৰ বা ভাড়াৰ ঘৰৰ খবৰ আহিব পাৰে কিছু লোকৰ। যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰা শুভ, বিশেষকৈ পানী কাষলৈ দূৰৈ যাত্ৰা পিছুৱাই দিয়াটো ভাল হ'ব। যাত্ৰাত খাদ্যৰ লগত ৰাখক। কৰ্তব্যৰ ক্ষেত্ৰত পৰিয়ালৰ প্ৰতি কৰ্তব্য বাঢ়িব। সকলোকে লগত লৈ চলাৰ গুণ আজি আপোনালোকৰ ডাঙৰ শক্তি হ'ব। লাভৰ ক্ষেত্ৰত খাদ্য, ৰেষ্টুৰেণ্ট, কৃষি, ৰিয়েল ইষ্টেটৰ কামত লাভ হ'ব। মাতৃৰ পৰা আৰ্থিক সহায় পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অসুবিধাৰ ক্ষেত্ৰত বেছি চিন্তা আৰু অতীতৰ কথা বিশেষকৈ ভবাৰ যি অভ্যাস এৰিব লাগিব, নহ'লে মনটো বেয়া লাগিব পাৰে। পূজা আৰু উপায়, মা দুৰ্গাক বগা ফুল আৰু চাউলৰ পায়স আপোনালোকে আগবঢ়াওক, ভাল হ'ব বুলি কৈছে। আজি কোনো গুৰুত্বপূৰ্ণ কথা আজি পৰিয়ালৰ লগতহে আলোচনা কৰক, বাহিৰৰ মানুহক নক'ব। শুভ ৰং হৈছে বগা, সোণালী ৰং, হালধীয়া ৰং আৰু ৰূপালী ৰং। অশুভ ৰং হৈছে ক'লা ৰং। সাৱধান হ'ব লাগিব, পানীত ডুব যোৱা বা পিছলি পৰাৰ পৰা সাৱধান হওক। বিশেষকৈ পানীত সাঁতোৰোতে সাৱধান হওক যিসকলে পানীত গা ধুব আজি। গাড়ী চলাওঁতে মনোযোগ আপোনালোকে ৰাখিব। টিপছ হৈছে কিছু আজি ৰূপৰ গিলাচত পানী খাওক বুলি কৈছে। আৰু মন আৰু স্বাস্থ্য দুয়োটা ভাল লাগিব। উন্নতিৰ ক্ষেত্ৰত পৰিয়াল আৰু ঘৰুৱা জীৱনৰ উন্নতি, কৰ্মতো স্থিৰতা আহিব। বিবাদৰ ক্ষেত্ৰত মাতৃ বা মহিলাৰ লগত কাজিয়া নকৰিব, তেওঁলোকৰ কথা শুনক। ভাগ্যৰ ক্ষেত্ৰত 75% আপোনালোকৰ পক্ষত চন্দ্ৰৰ প্ৰভাৱত মনৰ শক্তি বাঢ়িব। আজি বিশেষকৈ কোনো মানুহক খাদ্য দান কৰক, ঘৰখনৰ সুখ শান্তি বাঢ়িব। চন্দ্ৰৰ শুভ অৱস্থানে আপোনালোকক মানসিক শান্তি দিব, ধ্যান কৰক। জীৱনৰ মূল মন্ত্ৰ হৈছে এই সময়খিনি ঘৰতে প্ৰথম, পৰিয়ালতে শক্তি, এইটো আজি আপোনালোকৰ মন্ত্ৰ হ'ব। 31 জুলাই 2024 কৰ্কট ৰাশিৰ লোকসকলৰ বাবে পৰিয়াল, ঘৰ আৰু আৱেগৰ দিন। কৰ্মত স্থিৰতা আৰু প্ৰেমত মৰম পাব। অলপ আৱেগ নিয়ন্ত্ৰণ কৰিলে দিনটো সুন্দৰ হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সিংহ ৰাশিলৈ আগবাঢ়িছোঁ আহক। সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত আপোনালোকৰ 31 জুলাই 2024 শুক্ৰবাৰ সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি আয়ৰ নতুন উৎস খোল খাব পাৰে। চৰকাৰী কামৰ পৰা ধন লাভ পাব, কিন্তু প্ৰদৰ্শনৰ বাবে অযথা খৰচ নকৰিব। বেংকৰ বেলেঞ্চ আপোনালোকৰ চাইহে খৰচ কৰক বুলি কৈছে। ব্যৱসায় দৃষ্টিকোণৰ পৰা বা কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ লিডাৰ হ'ব বুলি কৈছে। ঊৰ্ধ্বতন বিষয়া আপোনালোকৰ কামৰ প্ৰশংসা কৰিব। নতুন পদোন্নতি বা দায়িত্বৰ যোগ আছে বুলি কৈছে। নেতৃত্বৰ দিয়ক বুলি কৈছে, সফলতা পাব। চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত আত্মবিশ্বাস বেছি থাকিব, কিন্তু অহংকাৰ নকৰিব। মানুহৰ কথা শুনক, 5 মিনিট নীৰৱতা পালন কৰিলে ভাল সিদ্ধান্ত ল'ব পাৰিব। দাম্পত্য আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত সংগীক ৰজা ৰাণীৰ দৰে মৰ্যাদা দিয়ক বুলি কৈছে। আজি ডেট বা উপহাৰৰ বাবে ভাল দিন। অবিবাহিতসকলৰ বাবে গুৰুত্বপূৰ্ণ লোকৰ পৰা প্ৰস্তাৱ পাব পাৰে। ইগ' আঁতৰত ৰাখক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত জয়ী হোৱাৰ যোগ। খেল ধেমালি আৰু নেতৃত্বৰ ক্ষেত্ৰত নাম হ'ব। শিক্ষক আপোনালোকৰ কৈছে যে আপোনালোকৰ উদাহৰণ হিচাপে দেখুৱাব বুলি কৈছে। একে সময়তে শুভ সময় হৈছে দুপৰীয়াৰ 1টাৰ পৰা 2:30 সময়খিনিত। অশুভ সময় হৈছে আবেলি 6টাৰ পৰা 7:30 সময়খিনিত। ঘৰখনত আপোনালোকৰ মান সন্মান বাঢ়িব। পিতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। ঘৰত কোনো শুভ অনুষ্ঠানৰ আলোচনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ সমস্যা, পিঠি আৰু ৰদৰ বাবে মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। ৰ'দত বেছি কম নোলাব বুলি কৈছে। চৰকাৰী কামত যাত্ৰা হ'ব পাৰে, যাত্ৰা লাভজনক হ'ব বুলি কৈছে। কৰ্তব্যৰ ক্ষেত্ৰত নেতৃত্বৰ কৰ্তব্য পালন কৰক। দুৰ্বল লোকক সহায় কৰিলে আপোনালোকৰ মন আৰু শান্ত হ'ব বুলি কৈছে। চৰকাৰ, প্ৰশাসন, চহৰ, ৰাজনীতি, অভিনয়ৰ লগত জড়িত লোকৰ বাবে বিশেষ লাভ। বন্ধুৰ প্ৰভাৱশালী বন্ধুৰ পৰা সহায় পাব। সামাজিক মৰ্যাদা বাঢ়িব। আজি নতুন ব্যৱসায়, নতুন পদ, নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ বাবে শুভ। সাহসেৰে আগবাঢ়ক। অসুবিধা, খং, অহংকাৰ সকলোকে নিজৰ দৰে বিশেষকৈ চলাব খোজাৰ অভ্যাস, ইয়াক নিয়ন্ত্ৰণ কৰিব লাগিব। পূজা আৰু উপায়, প্ৰতিদিনে আজিৰ দিনটোতো বিশেষকৈ সূৰ্য দেৱতাক পানী অৰ্পণ কৰক বুলি কৈছে। ওম ঘৃণী সূৰ্যায় নমঃ 11 বাৰ জপ কৰক। তামৰ পাত্ৰ ব্যৱহাৰ কৰক। আজি কোনো ডাঙৰ সিদ্ধান্ত ল'ব লাগিলে পিতৃ বা গুৰুজনৰ আশীৰ্বাদ লওক বুলি কৈছে। শুভ ৰং হৈছে সোণালী, ৰঙা আৰু কমলা ৰং, আৰু অশুভ ৰং হৈছে ক'লা আৰু নীলা ৰং। সাৱধানতা, চৰকাৰী কাগজ-পত্ৰ চহী কৰাৰ আগতে ভালকৈ চাই ল'ব। আইনী বিষয়ত সাৱধান হওক বুলি কৈছে। আজি সোণালী ৰঙৰ কাপোৰ পিন্ধক। আত্মবিশ্বাস আৰু ভাগ্য দুয়োটাই বাঢ়িব। উন্নতিৰ ক্ষেত্ৰত কৰ্মৰ সন্মান আৰু সামাজিক স্থানত তিনিটাৰ ক্ষেত্ৰত উন্নতি হ'ব। বিবাদৰ ক্ষেত্ৰত চৰকাৰী লোক বা পিতৃস্থানীয় ব্যক্তিৰ লগত তৰ্ক নকৰিব। আজি কোনো অভাৱী ছাত্ৰ-ছাত্ৰীক কিতাপ বা কলম, বহি দান কৰক। যশ বাঢ়িব। সূৰ্যৰ মংগলৰ যোগে ৰাজযোগৰ সৃষ্টি কৰিছে। নেতৃত্বৰ বাবে শ্ৰেষ্ঠৰ দিন। জীৱনৰ মূল মন্ত্ৰ হ'ব আজি বিনয়েৰে ৰজা হওক, অহংকাৰী নহয়, এইটো আজি আপোনালোকৰ মূল মন্ত্ৰ হ'ব। 31 জুলাই 2024 সিংহ ৰাশিৰ লোকসকলৰ বাবে মান সন্মান, কৰ্ম আৰু নেতৃত্ব দিন। চৰকাৰী কামত সফলতা, পৰিয়ালত গৌৰৱ। খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিলে সকলো ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। 31 জুলাই 2024 শুক্ৰবাৰ কন্যা ৰাশিৰ লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি হিচাপ নিকাচৰ দিন। আইতকৈ খৰচ বেছি হ'ব পাৰে। বিল, EMI বিশেষকৈ দোকানৰ হিচাপ চাওক বুলি কৈছে। সৰু বিনিয়োগত লাভ হ'ব। ধাৰ লোৱা দিয়াৰ পৰা বিৰত থাকক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ নিখুঁত কামৰ বাবে প্ৰশংসা পাব। ফাইল, ডাটা, একাউণ্টৰ কামত সফলতা। সহকৰ্মী আপোনালোকৰ পৰা পৰামৰ্শ বিচাৰিব। চাকৰিত নতুন দায়িত্ব আহিব পাৰে। চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত মনটো অলপ চিন্তা আৰু সমালোচনাৰ মনোভাৱ থাকিব। সকলোকে নিখুঁত কৰিব খুজিলে ভাগৰি পৰিব। 10 মিনিট খোজ কাঢ়িলে বা আপোনালোকে
যদি অকলশৰে কিছু সময় কটায় নিশ্চয়কৈ পাতল অনুভৱ কৰিব। দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত সংগীৰ সৰু সৰু ভুলবোৰ নধৰিব, আপোনালোকে মৰমেৰে বুজাক বুলি কৈছে। অবিবাহিতসকলৰ বাবে কৰ্মক্ষেত্ৰত সম্পৰ্কৰ সম্ভাৱনা আছে ভাল। পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি মন দিব আজি। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে উৎকৃষ্ট দিন। গণিত বিজ্ঞান গৱেষণা লিখাৰ ক্ষেত্ৰত ভাল ফল পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ যোগ আছে। আজি শুভ সময় হৈছে বিশেষকৈ 8টাৰ পৰা 9টা 30 সময়খিনি। অশুভ সময় হৈছে আবেলি 4টাৰ পৰা 5টা 30 সময়খিনি। শুভ দিশ হৈছে উত্তৰ। আজি ঘৰ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত পৰিষ্কাৰ পৰিচ্ছন্নতা কামবোৰ বাঢ়িব। ঘৰখনৰ লোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। মাতৃৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত হজম, পেটৰ সমস্যা, এলাৰ্জি আৰু স্নায়ু সমস্যা হ'ব পাৰে। সময়মতে খাওক বুলি কৈছে আৰু বাহিৰৰ খাদ্য এৰিব লাগিব। যোগ আৰু প্ৰাণায়াম কৰক। ইচ্ছা আৰু আকাংক্ষাৰ ক্ষেত্ৰত আপোনালোকৰ পৰিশ্ৰমে এটা পুৰণি ইচ্ছা পূৰণৰ পথ মুকলি কৰিব। খৰখেদা নকৰিব, ধীৰে স্থিৰে কাম কৰক বুলি কৈছে। যাত্ৰাৰ ক্ষেত্ৰত কৰ্মৰ বাবে ছুটি যাত্ৰা হ'ব পাৰে বুলি কৈছে। যাত্ৰাটো লাভজনক হ'ব বুলি কৈছে। বস্তু পত্ৰ বা তালিকা কৰি চাওক বুলি কৈছে। কিবা পাহৰি যাব পাৰে বুলি কৈছে। কৰ্তব্যৰ ক্ষেত্ৰত আপোনালোকৰ সেৱা আৰু দায়িত্ববোধ আজি আপোনালোকক সকলোৱে দেখিব। সহায় কৰাৰ মনোভাৱ ৰাখক। লাভৰ ক্ষেত্ৰত হিচাপ, আইন, চিকিৎসা, সম্পাদন, ব্যৱসায়, লোকৰ কামত লাভ হ'ব। বিস্তাৰিত কামত সফলতা। আজি বন্ধুৰ পৰা কৰ্ম আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাল পৰামৰ্শ পাব। পুৰণি সহকৰ্মীৰ লগত যোগাযোগ হ'ব বুলি কৈছে। নতুন আৰম্ভণি, নতুন বিশেষকৈ আপোনালোকে ৰুটিন, নতুন স্কিল শিকাৰ বাবে শুভ দিন। আজিৰ পৰা আৰম্ভ কৰক। অসুবিধা আছে বেছি চিন্তা, সন্দেহ আৰু সকলোতে খুদ বিচৰাৰ অভ্যাস ইয়াক কমাব লাগিব, নহ'লে সম্পৰ্কত ফাট মেলিব পাৰে। পূজা আৰু উপায়, ভগৱান বিষ্ণুক আপোনালোকে তিল আৰু তুলসী আগবঢ়াওক। ওম নমো নাৰায়ণ 108 বাৰ জপ কৰক। গাখীৰ দান কৰক। আজি কোনো চুক্তি বা কাগজ পত্ৰ চহী কৰাৰ আগতে 3 বাৰ পঢ়ক, ভুল ধৰা পৰিব পাৰে। শুভ ৰং হ'ব সেউজীয়া, বগা। অশুভ ৰং হৈছে ৰঙা। সাৱধান হ'ব লাগিব আজি। খাদ্যৰ বিষ আৰু পেটৰ সমস্যা হ'ব পাৰে। খাদ্যৰ খোৱা-বোৱাৰ খেলিমেলি হ'লে বিষ হ'ব পাৰে, গতিকে ধ্যান ৰাখিব লাগিব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিব। কৰ্মত সফলতাৰ বাবে পকেটত সেউজীয়া ৰুমাল এখন ৰাখক, মনোযোগ বাঢ়িব। কৰ্ম আৰু স্বাস্থ্য দুয়োটাৰ ক্ষেত্ৰতে নিয়ম শৃংখলাৰ উন্নতি হ'ব। কৰ্মক্ষেত্ৰত অলপ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু পৰিকল্পনাই পূৰণ কৰিব। আজি কোনো প্ৰাণীক খাদ্য দিয়ক, সেৱাৰ ফল পাব। বুধৰ প্ৰভাৱত বুদ্ধি, বিশ্লেষণ শক্তি আৰু বিশেষকৈ কথা কোৱাৰ দক্ষতা বাঢ়িব। জীৱনৰ মূল মন্ত্ৰ হ'ব নিখুঁততা, বিচাৰ কিন্তু শান্তিৰ লগত। এইটো হৈছে আজি আপোনালোকৰ মন্ত্ৰ। 31 জুলাই 2024 কন্যা ৰাশি লোকসকলৰ বাবে কৰ্মৰ, শিক্ষা আৰু হিচাপৰ দিন। স্বাস্থ্য আৰু খৰচৰ প্ৰতি অলপ মন দিলে দিনটো উৎপাদনশীল হ'ব বুলি কৈছে। বেছি চিন্তা নকৰিব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। 31 জুলাই 2024 শুক্ৰবাৰ তুলা ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি আয় ব্যয় ভাৰসাম্য ৰাখিব লাগিব। সৌন্দৰ্য, ফেশ্বন, ঘৰ সাৰ-সজ্জাৰ বাবে খৰচ বেছি হ'ব পাৰে। সংগীৰ লগত যুটীয়া বিনিয়োগ হ'ব। হঠাতে ধনৰ খৰচৰ যোগ আছে। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত টিমৱৰ্ক আৰু আলোচনাৰ জৰিয়তে সফলতা পাব। ক্লায়েণ্টৰ লগত ভাল সম্পৰ্ক গঢ়ি তুলিব। আইন, ফেশ্বন, ডিজাইন, কলা সম্পৰ্কীয় কামত লাভ। অফিচত সন্তুলন ৰাখক বুলি কৈছে। চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত মনত দোলাচল থাকিব। এইটো কৰোঁ নে সেইটো কৰোঁ, এটা কনফিউজন থাকিব। এজন বিশ্বাসী বন্ধুৰ লগত আলোচনা কৰিলে সমাধান পাব। সংগীৰ মাত শুনিলে মনটো শান্ত হ'ব। দাম্পত্য আৰু প্ৰেমৰ ক্ষেত্ৰত আজি প্ৰেম আৰু দাম্পত্যৰ বাবে শ্ৰেষ্ঠৰ দিন। সংগীৰ লগত ঘূৰিবলৈ যাওক, উপহাৰ দিয়ক। অবিবাহিতসকলৰ সুন্দৰ প্ৰস্তাৱ পাব পাৰে। সম্পৰ্কত মৰম আৰু বুজাবুজি বাঢ়িব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কলা, আইন, ডিজাইন, ফেশ্বনৰ ক্ষেত্ৰত ভাল দিন। গোটত পঢ়িলে বা টিমৱৰ্কত পঢ়িলে ভাল ফল পাব। শিক্ষকৰ পৰা সহায় পাব। আজি শুভ সময় হৈছে 11টাৰ পৰা 12টা 30 সময়খিনিত। অশুভ সময় হৈছে 3টা 30 পৰা 5টা বজাৰ সময়খিনিত। শুভ দিশ হৈছে দক্ষিণ পূব। আজি ঘৰ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনৰ শান্তি আৰু সৌন্দৰ্য বাঢ়িব। ঘৰ সজোৱা, নতুন ফাৰ্নিচাৰ কিনাৰ পৰিকল্পনা হ'ব পাৰে। পৰিয়ালৰ লগত ভোজনৰ আয়োজন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকালৰ সমস্যা, কিডনী সমস্যা, চুগাৰগীসকলে সাৱধান হ'ব লাগিব। পানী বেছিকৈ খাওক। অতি মিঠা আৰু তেলীয়া খাদ্য কমকৈ খাওক বুলি কৈছে। আজি ইচ্ছা আৰু আকাংক্ষাৰ ক্ষেত্ৰত সম্পৰ্ক আৰু সৌন্দৰ্যৰ লগত জড়িত ইচ্ছা পূৰণৰ দিন হ'ব বুলি কৈছে। একে সময়তে নতুন কাপোৰ বা গহনা কিনিব পাৰে। যাত্ৰাৰ ক্ষেত্ৰত বন্ধু বা বান্ধৱীৰ লগত ছুটি ভ্ৰমণ শুভ। বিবাহ অনুষ্ঠানত অংশ ল'ব পাৰে। যাত্ৰাত আৰাম পাব। আজি সকলোকে লৈ চলা, ন্যায় কৰা আপোনালোকৰ কৰ্তব্য হ'ব। আজি আপোনালোকৰ বিবাদত মধ্যস্থতা কৰিবলগীয়া হ'ব পাৰে বুলি কৈছে। কোনো বিবাদত আপুনি লাভৰ ক্ষেত্ৰত পাৰ্টনাৰশ্বিপত লাভ হ'ব। ব্যৱসায়ত কলা আৰু বিউটিৰ কামত লাভ। মহিলা ক্লায়েণ্টৰ পৰা বিশেষ লাভ। বন্ধু আৰু সামাজিক জীৱনত আজি ৰঙীন হ'ব। নতুন মানুহৰ লগত চিনাকি হ'ব। নতুন আৰম্ভণি, নতুন ব্যৱসায়, অংশীদাৰিত্ব সম্পৰ্কে নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে শুভ দিন বুলি কৈছে। অলপ অসুবিধাও আছে কিছু। সিদ্ধান্তহীনতা আৰু আনক বিশেষকৈ সন্তুষ্ট কৰিবলৈ গৈ নিজক কষ্ট দিয়া, নিজৰ কথাও ভাবক বুলি কৈছে। এইখিনি ক্ষেত্ৰত অলপ অসুবিধা আছে। পূজা উপায়, মা লক্ষ্মী আৰু ভগৱান বিষ্ণুক একেলগে পূজা কৰক। বগা মিঠাই আৰু বগা ফুল আগবঢ়াওক, ভাল হ'ব বুলি কৈছে। কোনো ডাঙৰ সিদ্ধান্ত ল'ব লাগিলে সংগীৰ পৰামৰ্শ অবিহনে নল'ব। শুভ ৰং হৈছে বগা, গোলপীয়া ৰং, নীলা ৰং আৰু শুভ সংখ্যা অৱশ্যে আৰু শুভ ৰং হৈছে ৰঙা, কলা ৰং। সাৱধান হ'ব লাগিব। আইনী কাম
বা কাগজ পত্ৰত সহি কৰাৰ আগতে উকিলক দেখুৱাওক বা জনাশুনা মানুহক দেখুৱাওক সম্পৰ্কৰ তৃতীয় ব্যক্তিৰ কথা নুশুনিব আজি ৰূপ বা হীৰাৰ পিন্ধিলে আকৰ্ষণ আৰু ভাগ্য দুয়োটাই বাঢ়িব উন্নতিৰ ক্ষেত্ৰত সম্পৰ্ক সৌন্দৰ্য আৰু সামাজিক মৰ্যাদাত উন্নতি আছে দাম্পত্য বা ব্যৱসায়িক অংশীদাৰৰ লগত কাজিয়া নকৰিব বুজাবুজিৰে সমাধান কৰক একে সময়তে আজি কোনো অভাৱী কন্যা ছোৱালীক বিশেষকৈ সহায় কৰক বা বগা বস্ত্ৰ দান কৰক পুণ্য লাভ 31 জুলাই 2026 তুলা ৰাশি লোকসকলৰ বাবে সম্পৰ্ক সৌন্দৰ্য আৰু সামাজিক জীৱনৰ দিন কৰ্মত সহযোগিতাৰে আগবাঢ়ক আৰু খৰচ নিয়ন্ত্ৰণ কৰক দিনটো ৰোমান্টিক আৰু সুখকৰ হ'ব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি 31 জুলাই 2026 শুক্ৰবাৰ বৃশ্চিক ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি ধনৰ ক্ষেত্ৰত বৃশ্চিক ৰাশি লোকসকলৰ বাবে উৎখান পতন থাকিব পুৰণি বাকী ধন উদ্ধাৰ হ'ব পাৰে অৱশ্যে গোপন খৰচ বেছি হ'ব বিনিয়োগ কৰাৰ আগতে ভালকৈ গৱেষণা কৰক ধাৰ দিয়াৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব কৰ্মক্ষেত্ৰত আপোনালোকৰ গোপনীয়তা আৰু গভীৰ চিন্তাই সফলতা আনিব গৱেষণা তদন্ত চিকিৎসা আইন বীমাৰ কামত লাভ সহকৰ্মীৰ পৰা অলপ ষড়যন্ত্ৰৰ সন্মুখীন হ'ব পাৰে সাৱধান হ'ব চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত মনত বিশেষকৈ ৰহস্যৰ গভীৰতা থাকিব যিকোনো কথা তললৈ যাবলৈ খুজিব বেছি সন্দেহ নকৰিব ধ্যান কৰিলে মানসিক শান্তি পাব দাম্পত্য আৰু প্ৰেম জীৱনত সম্পৰ্কত বিশ্বাসৰ পৰীক্ষা হ'ব পাৰে ইগো আৰু সন্দেহ এৰক সংগীৰ লগত মুকলিকৈ কথা কওক অবিবাহিতসকলৰ বাবে গভীৰ সম্পৰ্কৰ আৰম্ভণি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গৱেষণা মনোবিজ্ঞান প্ৰযুক্তি আইনৰ ক্ষেত্ৰত লাভ হ'ব কঠোৰ পৰিশ্ৰমৰ ফল পাব প্ৰতিযোগিতাত জয় যোগ বিশেষকৈ শুভ সময় হৈছে 2টাৰ পৰা 3টা 30 সময়খিনিত অশুভ সময় হৈছে 9টাৰ পৰা 10টা 30 সময়খিনিত একে সময়তে শুভ দিশ হৈছে দক্ষিণ গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত ঘৰখনত কোনো গোপন কথা প্ৰকাশ পাব পাৰে বুলি কৈছে পৰিয়ালৰ সদস্যৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক মাটি সম্পত্তিৰ বিষয়ে আলোচনা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা বিশেষকৈ ৰক্তচাপৰ সমস্যাৰ প্ৰতি সাৱধান হওক খঙৰ কাৰণে মূৰৰ বিষ হ'ব পাৰে যোগ আৰু প্ৰাণায়াম আৰু পৰ্যাপ্ত টোপনিৰ ওপৰত গুৰুত্ব দিয়ক আজি আপোনালোকৰ এটা গোপন ইচ্ছা পূৰণ হোৱাৰ আৰম্ভণি কিন্তু কাকো নকৈ নিজে কাম কৰক যাত্ৰাৰ ক্ষেত্ৰত আকস্মিক যাত্ৰা হ'ব পাৰে যাত্ৰা লাভজনক হ'ব কিন্তু সাৱধান হ'ব মূল্যৱান বস্তুৰ লগত বিশেষকৈ নিনিব বুলি কৈছে আজি আপোনালোকৰ দৃঢ়তা আৰু সাহসৰ পৰীক্ষাৰ বিশেষকৈ সত্যৰ পথত থিয় দি থাকক বুলি কৈছে লাভৰ ক্ষেত্ৰত বীমা আইন ঋণ গৱেষণাৰ বিশেষকৈ হেৰুৱা বস্তু বিচাৰি পোৱাৰ লাভ আজি বন্ধুৰ সংখ্যা কম কিন্তু বিশ্বাসী খং আৰু প্ৰতিশোধৰ বিশেষকৈ মনোভাৱ আজি বেছি হ'ব পাৰে ইয়াক নিয়ন্ত্ৰণ কৰক নহ'লে সম্পৰ্ক নষ্ট হ'ব পাৰে ভগৱান হনুমান আৰু মা দুৰ্গাক পূজা কৰক ভাল হ'ব কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিলে একান্তভাৱে চিন্তা কৰক সকলোকে নক'ব শুভ ৰং হৈছে ৰঙা শুভ সংখ্যা হৈছে অশুভ ৰং হৈছে হালধীয়া সাৱধান হ'ব লাগিব আইনী বিষয় পুলিচ কেছ কাছাৰী দুৰ্ঘটনাৰ পৰা সাৱধান হওক গাড়ী চলাওঁতে মনোযোগ ৰাখক আজি ৰঙা সূতা হাতত বান্ধক নেতিবাচক শক্তিৰ পৰা ৰক্ষা পাব গোপন শত্ৰু পৰাজিত কৰা উচিত বুলি কৈছে আৰু কৰি আপোনালোকৰ উন্নতি হ'ব গৱেষণা কামত সফলতা সম্পত্তি বা পাৰিবাৰিক বিবাদ হ'ব পাৰে আইনী পৰামৰ্শ লওক আজি কোনো অভাৱী মানুহক ঔষধ বা ৰঙা বস্ত্ৰ দান কৰক মংগলৰ অশুভ প্ৰভাৱ যি কমিব বুলি কৈছে মংগলৰ শক্তি আপোনালোকৰ যুদ্ধত জয় কৰিব কিন্তু সংযত ৰাখক গোপনে কাম কৰক খোলাকৈ জয় হোৱাৰ সময় বুলি কৈছে আজি আপোনালোকৰ মন্ত্ৰ হ'ব 31 জুলাই 2026 বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে পৰিৱৰ্তন গভীৰতাৰ দিন কৰ্মত সফলতা পাব কিন্তু সম্পৰ্কত বিশ্বাস আৰু স্বাস্থ্যৰ প্ৰতি মন দিব লাগিব খং নিয়ন্ত্ৰণ কৰিলে দিনটো আপোনালোকৰ বাবে ভাল হ'ব যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি 31 জুলাই 2026 শুক্ৰবাৰ ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে আজি ধনৰ ক্ষেত্ৰত ভাল খবৰ পাব পাৰে গুৰুজনৰ আশীৰ্বাদত আয় বাঢ়িব শিক্ষা ধৰ্মীয় কামৰ বাবে খৰচ হ'ব পাৰে দূৰৰ পৰা ধন অহাৰ যোগ অযথা আৰম্ভত খৰচ নকৰিব ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ জ্ঞান আৰু সৎ পৰামৰ্শৰ বাবে সন্মান পাব শিক্ষক প্ৰচাৰক পৰামৰ্শদাতা প্ৰশাসনৰ কামত সফলতা উদ্ধতন বিষয়সকল আপোনালোকৰ দায়িত্ব বঢ়াব বিদেশৰ লগত জড়িত কামত লাভ চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত মনত আশাবাদী থাকিব দৰ্শনৰ ভাৱ থাকিব নতুন কথা শিকিবলৈ মন যাব ধৰ্ম আৰু নীতিৰ প্ৰতি আগ্ৰহ বাঢ়িব দাম্পত্য আৰু প্ৰেম জীৱনৰ সম্পৰ্কত সততা আৰু বিশ্বাস বাঢ়িব সংগীৰ লগত ধৰ্মীয় স্থান বা ভ্ৰমণলৈ যাব পাৰে এই সময়খিনিত ব্যৱসায় বা কৰ্মক্ষেত্ৰত আপোনালোকে জ্ঞান আৰু সৎ পৰামৰ্শৰ সন্মান পাব শিক্ষক প্ৰচাৰক পৰামৰ্শদাতা প্ৰশাসনৰ কামত সফলতা আজি চিন্তা আৰু মানসিক ক্ষেত্ৰত মনটো বহুত বেছি আশাবাদী থাকিব বুলি কৈছে সম্পৰ্কত আজি সততা বিশ্বাস বাঢ়িব সংগীৰ লগত ধৰ্মীয় স্থান বা ভ্ৰমণলৈ যাব পাৰে অবিবাহিতসকলে বিশেষকৈ এই সময়খিনিত শিক্ষক বা গুৰুৰ জৰিয়তে বা ভাল মানুহৰ জৰিয়তে প্ৰস্তাৱ পাব পাৰে বেছি উপদেশ নিদিব আজি শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা প্ৰতিযোগিতা বিদেশত পঢ়াৰ যোগ গুৰুৰ পৰা আশীৰ্বাদ পাব আইন দৰ্শন ইতিহাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে দিনটো শুভ সময় হৈছে 9টাৰ পৰা 10টা 30 সময়খিনিত অশুভ সময় হৈছে 4টাৰ পৰা 5টা 30 সময়খিনিত শুভ দিশ হৈছে উত্তৰ আৰু পূব দিশ ঘৰ আৰু পাৰিবাৰিক দৃষ্টিকোণৰ পৰা ঘৰখনত ধৰ্মীয় কাৰ্য বা পূজা পাঠ হ'ব পাৰে পিতৃ আৰু গুৰুজনৰ পৰা আশীৰ্বাদ পাব ভাই ভনীৰ লগত সম্পৰ্ক ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত কঁকাল আৰু বিশেষকৈ মেদৰ সমস্যা হ'ব পাৰে বুলি কৈছে সাৱধান হ'ব খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে উচ্চ শিক্ষা বিদেশ যাত্ৰা ধৰ্মীয় যাত্ৰাৰ বাবে আপোনালোকৰ শুভ দেখা পোৱা গৈছে ইচ্ছা পূৰণৰ পথ মুকলি হ'ব যাত্ৰাৰ ক্ষেত্ৰত দূৰৰ যাত্ৰা তীৰ্থযাত্ৰা শিক্ষামূলক ভ্ৰমণৰ বাবে অতি শুভ যাত্ৰাত নতুন জ্ঞান পাব
জ্ঞান বিতৰণ কৰা আৰু বিশেষকৈ আনক সঠিক পথ দেখুওৱা আপোনালোকৰ কৰ্তব্য হয়। আজি আপোনালোকক আজি কোনোবাক পৰামৰ্শ দিলে বা কাৰোবাক পৰামৰ্শ দিলে তেওঁলোকৰ উপকাৰ হ'ব। লাভৰ ক্ষেত্ৰত শিক্ষা, প্ৰশাসন, আইন, পৰামৰ্শ, ধৰ্ম, বিদেশৰ ব্যৱসায় লাভ হ'ব বুলি কৈছে। একে সময়তে এই সময়খিনিত মিত্ৰ বা বন্ধুৰ ক্ষেত্ৰত গুৰু, শিক্ষক বা ডাঙৰ ব্যক্তিৰ পৰা সহায় পাব। বন্ধুৰ জৰিয়তে নতুন সুযোগ আহিব, নতুন আৰম্ভণি, নতুন কোৰ্চ, নতুন ব্যৱসায়, নতুন গ্ৰন্থ লিখাৰ আৰম্ভ কৰাৰ বাবে শুভ। অসুবিধা হ'ব পাৰে বেছি আশাবাদী হোৱা আৰু সকলোকে উপদেশ দিয়াৰ অভ্যাস, বাস্তৱতো মন দিয়ক। আজি বৃহস্পতিদেৱ আৰু গুৰু শুক্ৰক পূজা কৰক বুলি কৈছে। হালধীয়া বস্তু দান কৰক, কলা চানা দাইল, হালধীয়া কাপোৰ দান কৰক, ভাল হ'ব বুলি কৈছে। কোনো ডাঙৰ সিদ্ধান্ত ল'ব লাগিলে গুৰুজন বা পিতৃৰ পৰামৰ্শ লওক। শুভ ৰং হৈছে হালধীয়া, কমলা ৰং আৰু নীলা ৰং, আৰু শুভ সংখ্যা হ'ব 6 আৰু 9। শুভ ৰং হৈছে কলা ৰং। সাৱধান হ'ব লাগিব আইনী বিষয়, কাগজ পত্ৰ সাৱধান হওক, বেছি আত্মবিশ্বাসী হৈ ভুল নকৰিব। আজি ধৰ্মৰ নীতিৰ বিষয়ত তৰ্ক নকৰিব, সকলোৰে মতামত সন্মান কৰক বুলি কৈছে। জ্ঞানেৰে আগবাঢ়ক, বিশেষকৈ সততে থিয় দিয়াৰ অভ্যাস গঢ়ি তোলক, সত্যত থাকক বুলি কৈছে। আজি আপোনালোকৰ মূল মন্ত্ৰ হ'ব 31 জুলাই 2026 ধনুৰাশি লোকসকলৰ বাবে শিক্ষা, যাত্ৰা আৰু জ্ঞানৰ দিন। কৰ্মত সন্মান, আৰ্থিক স্থিৰতা, ধৰ্ম আৰু পৰিয়ালৰ লগত সময় কটাওক বুলি কৈছে। ভাল হ'ব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি ধনৰ ক্ষেত্ৰত ধীৰে ধীৰে উন্নতি হ'ব বুলি কৈছে। কঠোৰ পৰিশ্ৰমৰ ফল পাব, পুৰণি বিনিয়োগৰ পৰা লাভ হ'ব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰক, সঞ্চয়ৰ ওপৰত গুৰুত্ব দিয়ক। ধাৰ শোধ কৰাৰ বাবে ভাল দিন বুলি কৈছে। কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব, ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকৰ নিষ্ঠাৰ প্ৰশংসা কৰিব। চৰকাৰী কাম হওক, লোহাৰ নিৰ্মাণ, ৰিয়েল ইষ্টেটৰ কামত সফলতা। আজি খৰখেদা নকৰি সাৱধানে কাম কৰক বুলি কৈছে। চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত মনত গাম্ভীৰ্য আৰু দায়িত্ববোৰ থাকিব, অলপ চিন্তাগ্ৰস্ত হ'ব পাৰে। পৰিয়াল আৰু ভৱিষ্যতক লৈ পৰিকল্পনা কৰিব, অলপ বিশ্ৰাম লওক বুলি কৈছে। দাম্পত্য আৰু প্ৰেম জীৱনৰ সম্পৰ্কত গাম্ভীৰ্য আহিব, সংগীৰ লগত ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিতসকলে পৰিয়ালৰ মাজেৰে সম্পৰ্ক ভাল কৰিব পাৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কঠোৰ পৰিশ্ৰমৰ দিন। প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰশাসন, ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। শুভ সময় হৈছে 3টাৰ পৰা 4:30 সময়খিনিত। অশুভ সময় হৈছে 10:30 পৰা 12 বজাৰ সময়খিনিত। শুভ দিশ হৈছে পশ্চিম। ঘৰত পিতৃ বা ডাঙৰ ব্যক্তিৰ স্বাস্থ্যৰ গুৰুত্ব দিয়ক বুলি কৈছে। ঘৰৰ মেৰামতি, নতুন সম্পত্তিৰ কথা হ'ব পাৰে। পৰিয়ালৰ দায়িত্ব বাঢ়িব। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যা, দাঁতৰ সমস্যা, গাৰ বিষৰ প্ৰতি সাৱধান হওক। বেছি কামৰ চাপ নল'ব। গৰম পানীৰে গা ধুব, কিছু কুহুমীয়া গৰম পানীৰে, আৰু পুষ্টিকৰ খাদ্য খাওক বুলি কৈছে। কৰ্ম আৰু নাম যশৰ ইচ্ছা পূৰণৰ বাবে আজি ভাল আৰম্ভণি বুলি কৈছে। কামৰ বাবে যাত্ৰা হ'ব পাৰে, যাত্ৰাটো কষ্টকৰ হ'ব পাৰে বুলি কৈছে। পথত সাৱধান হওক বুলি কৈছে। দায়িত্ব আৰু নিয়মানুৱৰ্তিতা আজি আপোনালোকৰ শক্তি, নিজৰ লগতে আনৰো দায়িত্ব পালন কৰিব। চৰকাৰী টেণ্ডাৰ, নিৰ্মাণ, কৃষি, মাটি সম্পত্তি কামত লাভ বুলি কৈছে। পুৰণি ক্লায়েণ্টৰ পৰা নতুন আপোনালোকে কাম পাব পাৰে। বন্ধুৰ সংখ্যা কম, কিন্তু কাম বেছি থাকিব। কোনো পুৰণি সহকৰ্মীয়ে সহায় কৰিব পাৰে। নতুন চাকৰি, নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে আজি ভাল মধ্যম। আজি আপোনালোকে যিকোনো কাম কৰাৰ আগতে পৰিকল্পনা কৰক বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ কৈছে যে কোনো লোহাৰৰ আঙুঠি আপোনালোকে বা নীলা সূতা পিন্ধক বুলি কৈছে। আজি শনি অশুভ প্ৰভাৱ কমিব। কৰ্ম আৰু সামাজিক স্থানত ধীৰে ধীৰে উন্নতি, নাম যশৰ দিন বুলি কৈছে এই দিনটো। ধৈৰ্য আৰু পৰিশ্ৰমে আপোনালোকৰ সফলতাৰ চাবিকাঠি হ'ব। এইটো আজি আপোনালোকৰ মূল মন্ত্ৰ হ'ব। 31 জুলাই 2026 মকৰ ৰাশি লোকসকলৰ বাবে কৰ্মৰ দায়িত্ব দিন। ফল ধীৰে ধীৰে আহিব, কিন্তু স্থায়ী হ'ব। স্বাস্থ্য আৰু সম্পৰ্কত অলপ মৰম দেখুৱাওক বুলি কৈছে। ভাল হ'ব। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক। কুম্ভ ৰাশি 2026 চনৰ আজি হৈছে 31 জুলাই 2026 চনৰ আজি 31 জুলাইৰ লগতে আৰু বাৰ হৈছে শুক্ৰবাৰ। আজি কুম্ভ ৰাশি লোকসকলৰ বাবে একে সময়তে কৈছে যে আয়ৰ নতুন উৎসৱ খোল খাব বুলি কৈছে। বন্ধু বা নেটৱৰ্কৰ জৰিয়তে ধন আহিব পাৰে, কিন্তু হঠাতে খৰচো হ'ব। অনলাইন বা বিশেষকৈ টেকন'লজি কামত বিনিয়োগৰ শুভ বুলি কৈছে। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত আপোনালোকৰ নতুন আইডিয়া আৰু টেকন'লজি আপোনালোকক সহায় কৰিব। টেকনিকেল স্কিলে কামত আপোনালোকৰ আহিব বুলি কৈছে। এই সময়খিনিত NGO, সমাজসেৱা, IT, বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ কৈছে চিন্তাৰ মানসিকতাৰ ক্ষেত্ৰত মনত মানৱতাৰ নতুন চিন্তা থাকিব। সমাজৰ বাবে কিবা এটা কৰিবলৈ মন যাব। বেছি মুক্তমনা হ'ব, ধ্যানেৰে আপোনালোকৰ মন স্থিৰ কৰিব। দাম্পত্য আৰু প্ৰেম জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত বন্ধুত্ব, স্বাধীনতা গুৰুত্ব দিয়ক। সংগীৰ লগত নতুন কথা আলোচনা কৰক। অবিবাহিতসকলে বন্ধুৰ জৰিয়তে প্ৰেম পাব পাৰে। বিশেষকৈ ইনফেকশ্যনৰ বিশেষকৈ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞান, কম্পিউটাৰ, গৱেষণা, সমাজ বিজ্ঞানৰ ক্ষেত্ৰত ভাল বুলি কৈছে। গোটত পঢ়িলে বেছি লাভ হ'ব, নতুন স্কিল শিকিব। শুভ সময় হৈছে 10টাৰ পৰা 11:30 সময়খিনি। অশুভ সময় হৈছে 5:30 পৰা 7 বজাৰ সময়খিনি। শুভ দিশ হৈছে উত্তৰ পশ্চিম। আজি ঘৰখনত ডাঙৰ ভাই ভনীৰ পৰা সহায় পাব। সামাজিক কামৰ বাবে ঘৰখনত আলোচনা হ'ব। বন্ধুৰ ঘৰলৈ আহিব পাৰে। আজি ৰক্ত সঞ্চালন, স্নায়ু সমস্যাৰ প্ৰতি সাৱধান হওক বুলি কৈছে। সমাজ আৰু বন্ধুৰ সহায়ত আপোনালোকৰ এটা ডাঙৰ ইচ্ছা পূৰণ হ'ব বুলি কৈছে। নেটৱৰ্কিং আপোনালোকৰ কামত আহিব। আজি এই সময়খিনি কৰ্তব্যৰ ক্ষেত্ৰত সমাজৰ প্ৰতি কৰ্তব্য আৰু মানুহক সহায় কৰাৰ আজি আপোনালোকৰ ধৰ্ম হ'ব। কোনো অভাৱী মানুহক সহায় কৰক বুলি কৈছে।
লাভ হ'ব আজি একে সময়তে বন্ধুৰ পৰা ডাঙৰ সহায় পাব পাৰে নতুন বন্ধুত্ব আৰু নেটৱৰ্ক গঢ়ি উঠিব নতুন আৰম্ভণি নতুন বিশেষকৈ কাম আৰম্ভ কৰাৰ বাবে শুভ দেখা পোৱা গৈছে অসুবিধা আছে কিছু বেছি স্বাধীন আৰু বিদ্ৰোহী মনোভাৱ নিয়ম আপোনালোকে ভংগ নকৰিব অলপ নমনীয় হওক বুলি কৈছে শনিদেৱ আৰু শিৱ পূজা কৰক আজি কলা তিল সৰিয়হৰ তেল আৰু নীলা ফুল আপোনালোকে দান কৰক বুলি কৈছে ওম নমঃ শিৱায় 108 বাৰ জপ কৰক আজি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিলে বন্ধু আৰু গোটৰ লগত আলোচনা কৰক বুলি কৈছে শুভ ৰং হৈছে নীলা বেঙুনীয়া আৰু আকাশী ৰং আৰু শুভ সংখ্যা হ'ব 6 অশুভ ৰং হৈছে ৰঙা সাৱধান হ'ব লাগিব গুজব আৰু ভুল তথ্যৰ পৰা সাৱধান হওক অনলাইন প্ৰতাৰণাৰ পৰা নিজকে ৰাখক বুলি কৈছে বচাই ৰাখক আজি নীলা ৰঙৰ বস্ত্ৰ আপোনালোকে লগত ৰাখক সৃষ্টিশীলতাৰ ভাগ্য বাঢ়িব নেটৱৰ্ক প্ৰযুক্তি সামাজিক কামৰ জৰিয়তে উন্নতি আছে পুৰণি পৰম্পৰাৰ লোকৰ লগত মতানৈক্য হ'ব পাৰে তৰ্ক নকৰি নিজৰ কাম কৰক বুলি কৈছে 31 জুলাই 2026 কুম্ভ ৰাশি লোকসকলৰ বাবে বন্ধু প্ৰযুক্তি আৰু সমাজ সেৱাৰ দিন কৰ্মত নতুনত্ব আৰ্থিক লাভৰ যোগ অলপ নিয়মানুৱৰ্তিতা ৰাখিলে দিনটো শ্ৰেষ্ঠ হ'ব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মীন ৰাশি 2026 চনৰ আজি হৈছে বন্ধুসকল 31 জুলাই শুক্ৰবাৰ মীন ৰাশি জাতক জাতিকাসকলৰ বাবে আজি ধনৰ ক্ষেত্ৰত ধন অহা যোৱা হৈ থাকিব ধৰ্মীয় কাম দান আপোনালোকৰ প্ৰয়োজনীয় কামত খৰচ বেছি হ'ব বিদেশৰ পৰা বা গুৰুজনৰ পৰা আৰ্থিক সহায় পাব বিনিয়োগ কৰাৰ আগতে আজি জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লওক বুলি কৈছে কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনালোকৰ সৃষ্টিশীলতা আৰু সেৱাৰ মনোভাৱৰ বাবে প্ৰশংসা পাব চিকিৎসা শিক্ষা জল ধৰ্ম কলা বিদেশৰ কামত লাভ অফিচত গোপন শত্ৰুৰ পৰা সাৱধান হওক চিন্তা আৰু মানসিকতাৰ ক্ষেত্ৰত মনত কৰুণা আৰু আধ্যাত্মিকতা থাকিব অলপ আবেগিক আৰু সপোনপ্ৰিয় হ'ব ধ্যান প্ৰাৰ্থনাই মনটো শান্ত কৰি ৰাখিব দাম্পত্য আৰু প্ৰেম জীৱনৰ সম্পৰ্কত মৰম আৰু ত্যাগৰ ভাৱ থাকিব সংগীৰ লগত তীৰ্থ বা বিশেষকৈ শান্ত ঠাইলৈ যাওক অবিবাহিতসকলে বিদেশী বা আধ্যাত্মিক লোকৰ পৰা প্ৰস্তাৱ পাব পাৰে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে উচ্চ শিক্ষা গৱেষণা বিদেশত পঢ়াৰ যোগ কলা সংগীত মনোবিজ্ঞানৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো বিশেষ হ'ব গুৰুৰ পৰা আশীৰ্বাদ পাব বুলি কৈছে শুভ আপোনালোকৰ সময় হৈছে 8টাৰ পৰা 9:30 সময়খিনি ৰাতিপুৱা আৰু অশুভ সময় হৈছে আবেলি 3টাৰ পৰা 4:30 সময়খিনিত শুভ দিশ হৈছে উত্তৰ পূব গৃহ আৰু পৰিয়ালৰ ক্ষেত্ৰত ঘৰখনত ধৰ্মীয় পৰিৱেশ থাকিব পিতৃ মাতৃক সেৱা কৰক ঘৰখনত অতিথি বা সাধু সন্যাসী আহিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু নিদ্ৰাহীনতাৰ সমস্যা হ'ব পাৰে পানী বেছিকৈ খাওক নিচাৰ পৰা দূৰত্ব আপোনালোকে থাকক বুলি কৈছে যোগ আৰু ধ্যান কৰক ইচ্ছা আৰু আকাংক্ষাৰ ক্ষেত্ৰত আধ্যাত্মিক আৰু বিদেশৰ লগত জড়িত ইচ্ছা পূৰণৰ আৰম্ভণি বুলি কৈছে সেৱাৰ জৰিয়তে মন শান্তি আহিব যাত্ৰাৰ ক্ষেত্ৰত তীৰ্থযাত্ৰা বিদেশ যাত্ৰা আৰু জলৰ কাষৰ যাত্ৰাৰ শুভ যাত্ৰাত বিশেষকৈ আধ্যাত্মিক অনুভূতি পাব বুলি কৈছে কৰ্তব্যৰ ক্ষেত্ৰত সেৱা আৰু কৰুণা আপোনালোকৰ কৰ্তব্য হ'ব আজি কোনো অসহায় মানুহক সহায় কৰক লাভৰ ক্ষেত্ৰত ৰপ্তানি বিশেষকৈ হস্পিটেল NGO কলা সংগীত জল সম্পৰ্কীয় ব্যৱসায় লাভ হ'ব মিত্ৰৰ ক্ষেত্ৰত গুৰু বিশেষকৈ সাধু আধ্যাত্মিক বন্ধুৰ পৰা সহায় পাব বিদেশী বন্ধুৰ পৰা ভাল খবৰ পাব পাৰে বুলি কৈছে নতুন আৰম্ভণি নতুন সাধনা নতুন কোৰ্চ বিশেষকৈ চেৰিটিৰ কাম আৰম্ভ কৰাৰ বাবে শুভ দিন অসুবিধা আছে বেছি আবেগিক হোৱাৰ সপোনত জীয়াই থকা বাস্তৱক এৰি দিয়াৰ ভূমিত ভৰি ৰাখক বুলি কৈছে পূজা কৰক ভগৱান বিষ্ণু আৰু গুৰুক পূজা কৰক বুলি কৈছে হালধীয়া ফুল কলা আৰু চানা দাইল দান কৰক বুলি কৈছে ওম নমো ভগৱতে বাসুদেৱায় 108 বাৰ জপ কৰক কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিলে অন্তৰাত্মাৰ কথা শুনক আৰু গুৰুৰ পৰামৰ্শ লওক শুভ ৰং হৈছে হালধীয়া সাগৰীয় নীলা ৰং বগা ৰং অশুভ ৰং হৈছে কলা আৰু শুভ সংখ্যা হ'ব 6 সাৱধান হ'ব লাগিব পানীত ডুব মৰা প্ৰতাৰণা ভুল মানুহক বিশ্বাস কৰাৰ পৰা সাৱধান হওক নথিপত্ৰ ভালকৈ চাই ল'ব আজি পকেটত হালধীয়া ৰুমাল এখন বা হালধি ৰাখক ভাগ্য আৰু জ্ঞান দুয়োটাই বাঢ়িব আধ্যাত্মিকতা জ্ঞান বিদেশ সংযোগৰ জৰিয়তে উন্নতি আইনী বা ধৰ্মীয় বিতৰ্কত নপৰিব আজি একে সময়তে 31 জুলাই 2026 মীন ৰাশি লোকসকলৰ বাবে আধ্যাত্মিকতা সেৱা আৰু বিদেশ সংযোগৰ দিন কৰ্মত সফলতা মন শান্তি থাকিব আবেগ নিয়ন্ত্ৰণ কৰি বাস্তৱৰ লগত খাপ খোৱাক বুলি কৈছে ভাল হ'ব যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব দিনটো শুভ হওক